ফাৰ্ষ্ট কথাটো হ'ল সেপসিছ হ'ব লাগিলে আমাৰ বডিত ইনফেকশ্যন থাকিব লাগিব। চ' যেতিয়া আমি সেপসিছ হোৱা বুলি কওঁ তেতিয়া আমাৰ যিটো ইনফেকশ্যনটো আমাৰ যিকোনো অংগত হ'ব পাৰে, ছালত হ'ব পাৰে, ব্ৰেইনত হ'ব পাৰে, চকু, নাক, মুখ, বুকু, পেট, ভৰি বা পেচাব চবতে হ'ব পাৰে। সেইবিলাকত বেলেগ বেলেগ চিমটম থাকে। চিমটম মানে ধৰক মগজুত ইনফেকশ্যন হয় তেতিয়া আপোনাৰ কি হ'ব, বমি হ'ব পাৰে, তেওঁৰ কথাবোৰ উল্টা পুল্টা হ'ব পাৰে, জ্বৰটোতো থাকিব ইনফেকশ্যনৰ লগত, বা আপোনাৰ বুকুত ইনফেকশ্যন হ'লে কাহ থাকিব, কাহৰ লগত ফেকাৰ ওলাব, বা পেটৰ ইনফেকশ্যন হ'লে পেটৰ বিষ, ডায়েৰিয়া, বমি, পেচাবৰ ইনফেকশ্যনত পেচাব জ্বলা পোৰা এইবিলাক থাকিব। লগতে তেওঁৰ অতিপাত জ্বৰ থাকিব পাৰে, যিটো ঔষধ খালেও নকমিব পাৰে। লগতে তেওঁৰ যিটো আমি মেডিকেল টাৰ্মিনলজিত কওঁ পালছ, যিটো সাধাৰণ মানুহে চবে আপোনালোকে চাব জানে যে পালছটো আমাৰ বাঢ়ি যাব। নৰ্মেলি আমাৰ পালছ থাকিব লাগে মিনিটত 70 বা 80, যিটো 100ৰ ওপৰত বাঢ়ি যাব, বা উশাহ লোৱাত ঘন হ'ব পাৰে। সাধাৰণতে আমি সেপসিছ হ'লে এইবিলাক লক্ষণে আমি চাওঁ। ইনফেকশ্যন হোৱাৰ লগতে এইবিলাক লক্ষণ থাকিব পাৰে।